তৰাজুলীৰ শ্ৰী শ্ৰী বাসুদেৱ থানৰ নৱনিৰ্মিত গৃহৰ শুভ উদ্বোধন আৰু ফাকুৱা উৎসৱ উদযাপন বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ অনুদানেৰে নিৰ্মাণ কৰা শ্ৰী শ্ৰী বাসুদেৱ থানভাগৰ নৱনিৰ্মিত গৃহৰ ফিটা কাটি শুভ উদ্বোধন কৰিলে বিধায়কগৰাকীয়ে উপস্থিত থকা ভক্তপ্ৰাণ ৰাইজে অশেষ ধন্যবাদ জনাই আশীৰ্বাদ প্ৰদান কৰিলে বিধায়কগৰাকীক কোনো এজন বিধায়কৰ সুদৃষ্টি নপৰা এভাগ নৰুৱা শ্ৰী শ্ৰী বাসুদেৱ থান নিৰ্মাণৰ অভাৱত জহি খহি গৈছিল কিন্তু বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই বিধায়ক পুঁজিৰ পৰা অনুদান দি সুন্দৰকৈ নিৰ্মাণ কৰোৱালে বহু বছৰৰ পাছত আজি স্থানীয় ভক্তপ্ৰাণ ৰাইজেও উল্লাস মালহেৰে ফাকুৱা উৎসৱ উদযাপন কৰিলে Mokorokya Goriyo Sorone Ram Mokorokya বাসস্টেশনতে শ্ৰী শ্ৰী নৰুৱা বাসুদেৱ ধামভাগ ইয়াত প্ৰতিষ্ঠা হৈছিল আজিলৈকে কোনো বিধায়কে এই ধামভাগলৈ কোনো চকু দিয়া নাছিলে কিন্তু বৰ্তমানে আমাৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা ডাঙৰীয়া পহিলা বিধায়ক হৈ এই ধামভাগলৈ চকু দি আজি যি নামঘৰ ভাগৰ নতুন এটা ৰূপ পাইছে এই ৰূপটো আমাৰ বিধায়কজনৰ কৰ্মদক্ষতাৰ ফলতে আজি ইমান দূৰ আগবাঢ়িছে আমি আজি এই 1960 চনতেই 62 চনত প্ৰতিষ্ঠিত হোৱা বাসুদেৱ নৰুৱা ধামখন আমি দেখাত বহুত মানে হেৰি হৈ আছিলে পিছপৰিয়াক হৈ আছিলে কোনো ফালৰ পৰা ইয়াত একো সহায় সহযোগ পোৱা নাছিল আজি আমি দেখিলোঁ আমাৰ এই বাসুদেৱ ধামত আজি যি ফাকুৱা উৎসৱ ৰাইজে আমাৰ সমিতিৰ ফালৰ পৰা যি উদযাপন কৰিলে আজি আমি নথৈ আনন্দ হৈছোঁ এই মুহূৰ্তত মোৰ ক'ব লগা এইটোৱে আছে অসম চৰকাৰৰ তথা বিহপুৰীয়া সমষ্টিৰ কত বিধায়ক আহিল কত বিধায়ক গ'ল কোনো বিধায়কে এনেধৰণৰ সহযোগিতা আগবঢ়োৱা নাই প্ৰতিজনে যদি এনেধৰণৰ সহযোগিতা কৰিলে বহুখিনি আগবাঢ়ি গ'ল তেখেতে আজি যি ঘোষণা কৰিছে সেইটোতো আজি আমি আনন্দিত হৈছোঁ ইয়াত মানে ভঙা চিঙা ঘৰত আমাৰ গুৰুজনা আছে অৱহেলিত হৈ থকা গুৰুজনক কোনো এজন বিধায়কে তেওঁৰ বাসভৱন সুন্দৰ এটা প্ৰভাৱানী বাসভৱনৰ কথা নাভাবিলে তেখেত ভাবিছে তেওঁলৈ আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ভাবিছোঁ পৰ্যায়ক্ৰমে এই মন্দিৰভাগ মানে উন্নত কৰিব লাগিব অসমৰ ভিতৰতে সুন্দৰ এখন ধাম হিচাপে পৰিগণিত কৰিব লাগিব ইয়াত মানে সংস্কৃতি সত্ৰীয় সংস্কৃতিৰ বিভাগ এটা খুলিব লাগিব অসমৰ পৰ্যটক বিভাগৰ পৰা যদি সহায় পাওঁ তেতিয়াহ'লে পৰ্যটক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ কাৰণে মই বাসুদেৱ উন্নয়ন কমিটিৰ সভাপতি হিচাপে সপোন দেখোঁ আৰু ৰাইজৰ